নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটোত গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে আবেদন বিচাৰিছে, গতিকে আপোনালোকে ভিডিঅ'টি চালে গম পাব ক'ত ওলাইছে এই পোষ্ট, কোৱালিফিকেশ্যন কি বিচাৰিছে, চেলাৰী কিমান হ'ব, এজ লিমিট আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেই কথাখিনি ভিডিঅ'টি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি পলম নকৰি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আহিছে কন্যা মহাবিদ্যালয় গুৱাহাটীৰ পৰা, আৰু ইয়াত মেইনলি গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে আবেদন বিচাৰিছে। গ্ৰেড 3 পদটোৰ নাম হৈছে লাইব্ৰেৰী এছিষ্টেণ্ট, এটা পোষ্ট আছে, আৰু গ্ৰেড 4 পষ্টটোৰ নাম হৈছে এইটো গ্ৰেড 4 বুলিয়ে আছে। আৰু কোৱালিফিকেশ্যন যিটো গ্ৰেড 3 পদ আছে তাৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে ইন আৰ্টছ, ছায়েন্স বা কমাৰ্চ, যিকোনো ষ্ট্ৰীমত হ'লে হ'ব, আৰু লগতে কম্পিউটাৰ টাইপিং জানিব লাগিব। আৰু গ্ৰেড 4ৰ বাবে ক্লাছ 8 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ সীমা মেক্সিমাম 38 ইয়াৰ্ছলৈকে পাৰিব জেনেৰেল কেণ্ডিডেটসকলে। আদাৰ কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে ৰিলেক্সেশ্যন আছে এজ পাৰ গভমেণ্ট গাইডলাইনছ। আৰু ইয়াত চেলাৰী হিচাপত গ্ৰেড 3 যিটো চেলাৰীটো এইটো এজ পাৰ গভমেণ্ট যিটো স্কিম হয়, চেলাৰী হয়, সেইমতে পাব গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। আৰু এপ্লিকেশ্যন ফি 500 দিব লাগিব গ্ৰেড 3 পষ্টটোৰ বাবে, আৰু গ্ৰেড 4ৰ বাবে 300 দিব লাগিব। আৰু এপ্লাই কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মত ইয়াতে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই কৰি 15 দিনৰ ভিতৰত, আজি ডেটত ওলাইছে, গতিকে 15 দিন সময় আছে। যিসকলে ইণ্টাৰেষ্টেড হয় পষ্টটোত এপ্লাই কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।